মই যোৱা পৰখিৰ পৰা নিৰ্বাচনী কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিছোঁ আৰু পানেৰীত আৰম্ভ কৰিছিলোঁ। তাতে যিসকল বা তাৰে আগতো উজনি অসমৰ যিবিলাক প্ৰচাৰ কাৰ্যসূচীবিলাক আমি স্বচক্ষুই নহ'লেও আমি ছ'চিয়েল মিডিয়াতে হওক বা আপোনালোকৰ মাধ্যমেদি দেখি আছোঁ, সকলোতে দেখা পাইছোঁ যে অগণন মানুহে ওলাই আহিছে আৰু স্বাভাৱিকতে সকলোৰে মনত এটা কথাই আহি আছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে তৃতীয়বাৰৰ কাৰণে মোদী ডাঙৰীয়াদেৱকে অধিষ্ঠিত কৰিব লাগে। গতিকে দৰং ওদালগুৰিত মই আজিৰ পৰা আৰম্ভ কৰিছোঁ ইয়াতে। আৰু ইয়াতেও আপোনালোকে দেখা পাইছে যে ঘৰৰ যাক আমি মূল শক্তি বুলি কওঁ মহিলাৰ সংখ্যাই সৰহভাগ মিটিংসমূহত ভৰি থাকে, জ্যেষ্ঠসকল থাকে, যুৱ প্ৰজন্মসকল থকা দেখিছোঁ। গতিকে মই ভাবোঁ যে এই মিটিং সফল মানে কি বুজায় যে সকলোৱে বিজেপিমুখী হৈ আছে আৰু ২৬ তাৰিখে আমাৰ সন্মানীয় প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়াদেৱক পদুম ফুলৰ চিহ্নতে ভোট দি তেখেতক পুনৰবাৰ দিল্লীলৈ পঠিয়াব।